ITBPৰ ফালৰ পৰা নতুনকৈ ওলাইছে 526টা SI কনষ্টেবল আৰু হেড কনষ্টেবলৰ কাৰণে ভেকেঞ্চি আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ আবেদন কৰিব পাৰিব আদি সকলো বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আশ্ৰমৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ পদকেইটা ওলাইছে ITBPৰ ফালৰ পৰা আৰু টোটেল পদ হৈছে আপোনালোকৰ 526টা পদ ওলাইছে আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 14 ডিচেম্বৰ 2024লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ পদকেইটা হৈছে 526টা চাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যনৰ কাৰণে ওলাইছে গ্ৰুপ বি, তাৰপিছত কনষ্টেবল টেলিকমিউনিকেশ্যনৰ কাৰণে ওলাইছে গ্ৰুপ চি আৰু হেড কনষ্টেবল টেলিকমিউনিকেশ্যনৰ কাৰণে ওলাইছে। আৰু এই পদকেইটা আবেদন কৰিবলৈ হ'লে চাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যনৰ কাৰণে ওলাইছে 92টা পদ আৰু এই পদকেইটাৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰে 20ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব বয়সটো আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে BA পাছ কৰা হ'ব লাগিব আৰু ইয়াৰ উপৰি আপোনালোকে কম্পিউটাৰ জনা হ'ব লাগিব। আৰু ছেকেণ্ড হেড কনষ্টেবলৰ কাৰণে যি 383টা পদ ওলাইছে এই পদকেইটাৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰে বয়সৰ ক্ষেত্ৰত আপোনালোকৰ 18ৰ পৰা 25 বছৰলৈকে ধৰি দিছে। শিক্ষাগত অৰ্হতাটো এই পদকেইটাৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। আৰু 3 নম্বৰতে যোনটো কনষ্টেবলৰ কাৰণে ওলাইছে 51টা পদ এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাত ধৰি দিছে মেট্ৰিক পাছ হ'ব লাগিব। আপোনালোকে মেট্ৰিক পাছ হ'লে এই 3 নম্বৰ যি 51টা পদ ওলাইছে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াৰ এপ্লিকেশ্যন ফিজটো ধৰি দিছে চাব ইনস্পেক্টৰৰ কাৰণে 200 টকা, কনষ্টেবলৰ কাৰণে আছে 100 টকা। যদিহে আপোনালোকে SC বা ST হয় তেতিয়া আবেদন কৰা মাচুল দিব নালাগে আৰু পে'মেণ্ট মোডটো অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 15 নৱেম্বৰ 2024 পৰা আৰু অনলাইন এপ্লিকেশ্যন কৰা লাষ্ট ডেট হৈছে 14 ডিচেম্বৰ। তো আপোনালোকে 15 নৱেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আহি প্ৰথম আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকে যি এই পদকেইটা ওলাইছে আপোনালোকৰ এইকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন বৰ্তমান আৰম্ভ হৈ গৈছে। আপোনালোকে ইয়াত গৈ প্ৰথম ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম আৰু তাৰপিছত পাছপৰ্টটো দি আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ID হয় ID টো ইয়াত বনাই ল'ব আৰু ID টো বনাই আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।